ঠাণ্ডা দিনত ব্ৰইলাৰৰ ব্ৰুডিং মেনেজমেণ্ট কেনেকৈ কৰিব লাগিব আৰু কেনেধৰণেৰে কৰিলে আমাৰ কেতিয়াও লছ নহয় সেই বিষয়ে সবিশেষে দিবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিব। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি ঠাণ্ডা দিনত আমি কেনেকৈ ব্ৰুডিং মেনেজমেণ্ট কৰিব লাগিব আৰু আমাৰ কেনেধৰণে কৰিলে কেতিয়াও লছ নহয় সেই বিষয়ে সবিশেষে মই দিবলৈ গৈ আছোঁ এইটো ভিডিঅ'টোত। আপোনালোকে এইটো ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিব, কাৰণ আমাৰ ঠাণ্ডা দিনৰ সময়ত আমাৰ বহুত ধৰণৰ অসুবিধা হয়। আমাৰ আৰু বহুত ফাৰ্মাৰৰ আমাৰ বহুত লছো হয়, সেই বিষয়ে মই দিব গৈ আছোঁ। আপোনালোকক মই আজি ব্ৰুডিং মেনেজমেণ্টৰ বিষয়েহে ক'ব গৈ আছোঁ, কাৰণ যদি আমি সময়ত যদি আমি ব্ৰুডিং মেনেজমেণ্ট যদি ভালকৈ নকৰোঁ তেনেহ'লে আমাৰ বহুত লছৰ সন্মুখীন হ'বলগীয়া হয়। সেইকাৰণেহে মই এইটো ভিডিঅ'টো বনাইছোঁ। আপোনালোকে যদি ব্ৰুডিং বনাওঁতে এটা কথা সদায় মন কৰিব, বাহিৰৰ গোটেই তিৰপালেৰে আপোনালোকে ব্লক কৰি দিব। কাৰণ কি, বাহিৰৰটো গোটেই তিৰপাল আপুনি লগাই দিব, তাৰ উপৰিও আপোনালোকে এনেকৈ ছাইডতো এনে ধৰণৰ তিৰপাল লগাই দিব। এইটো চাব পাৰিছে, এইটো গোটেই তিৰপাল হয়, এইটো চাব পাৰিছে গোটেই তিৰপাল লগাই দিব। লগতে আৰু ওপৰৰ চিলিঙো লগাই দিব, এইটো চাব পাৰিব, এইটো চিলিঙো লগাই দিব। আৰু এটা কথা মন কৰিব বন্ধুসকল, আপোনালোকে এই ওপৰৰটো ফাঁক ৰাখি দিব, কাৰণ কি ইয়াৰ পৰা আপোনালোকৰ গেছ যাতে পাছ হয় সেইটো আপুনি লক্ষ্য কৰিব। কাৰণ ব্ৰুডিং মেনেজমেণ্টে মেইন হয় ঠাণ্ডা দিনৰ সময়ত। ঠাণ্ডা দিনৰ সময়ত যিহেতু এইবিলাক গোটেই তিৰপাল লগাব লাগিব। যেনে তিৰপাল আপুনি বেলেগ ইউজ কৰিব নোৱাৰে, আপুনি পৰাপক্ষত বস্তাৰে তিৰপাল ইউজ কৰিব বন্ধুসকল। মোৰ প্ৰিয় ফাৰ্মাৰসকল, যিহেতু মই যিখিনি আগৰ পৰা পাই আহিছোঁ আৰু মই প্ৰেক্টিকেলি কৰি আছোঁ, মই সেইটোৱে দিব গৈ আছোঁ। আৰু পাৰিলে আপোনালোকে এনেধৰণে ফাঁক ৰাখিব, কাৰণ কি ইয়াৰ পৰা আপোনাৰ গেছ পাৰ হৈ যায়, তাৰ কাৰণে কোনো অসুবিধা নহয়। আৰু বন্ধুসকল, বাহিৰততো গোটেই তিৰপালটো লগোৱা থাকেই, তাৰ উপৰিও আমাৰ যিহেতু আঁঠুৱাও লগোৱা থাকে বাহিৰত, তাৰ উপৰিও আপুনি ভিতৰত আপুনি গোটেই এনেধৰণৰ তিৰপালেৰে ব্লক কৰি দিব। দেখা পাইছে, যিহেতু মোৰ ইয়াত অলৰেডি আপোনাৰ 5টা যিহেতু মই ব্ৰুডিং বনাইছোঁ, আপোনালোকে চাব পাৰিব, 1 2 3 4টা, এইটো যিহেতু ইফালে আছে, ইয়াৰ লগত 5টা ব্ৰুডিং যিহেতু মই বনাইছোঁ। এতিয়া ব্ৰুডিংকেইটা আপোনালোকে এটা কথা মনত ৰাখিব, সদায় 12x12হে ব্ৰুডিংটো বনাব। আৰু এটা ব্ৰুডিঙত আপোনালোকে পাৰিলে বেছি নাৰাখিব, সদায় মুৰ্গী 400-450ৰ ওপৰত 500 নাৰাখিব, 400 নাইবা 450 সিমানে পোৱালি ৰাখিব। আৰু আপোনালোকে পোৱালি অহাৰ লগে লগে কি কৰিব, যিহেতু পেপাৰটো পাৰিব লাগিব। এইটোতো সকলো, যিহেতু মোৰ নতুন যিবিলাক ফাৰ্মাৰসকলক তেওঁলোকৰ কাৰণে যিহেতু মই এইটো বনাইছোঁ, আপোনালোকে মন কৰিব, যিবিলাক পেপাৰটো পাৰিব লাগিব এইবিলাক পেপাৰ পাৰিব। তাৰ উপৰিও আপোনালোকে কি কৰিব, আপোনালোকে এনেধৰণে বাচন লগাব। আপোনালোকে চাব পাৰিব, এনেধৰণে আপোনালোকে বাচনটো লগাই দিব। এনেধৰণে লগালে কি হয় বন্ধুসকল, প্ৰপাৰলি দানা আপুনি ইনটেক কৰিব। এয়া চাব পাৰে, 12টা আপুনি ফিডাৰ লগাব, 12টা ডিংগাৰ লগাব, এনেধৰণে আপুনি লগাব। আৰু এটা কথা মনত ৰাখিব বন্ধুসকল, আপোনালোকে যদি এনেকৈ ঠাণ্ডা দিনত মুৰ্গী ঠাণ্ডা পাইছে না, সেইটো যদি আপুনি চেক কৰা, যদি কোনো ধৰণৰ হাইড্ৰমিটাৰ যোনটো মেচিন এটা থাকে সেইটো যদি নাথাকে, তেনেহ'লে আপোনালোকে এটা কথা মনত ৰাখিব, আপোনালোকে যদি নিজে যদি ভিতৰত থাকি ব্ৰুডিঙৰ ভিতৰত থাকি যদি ঠাণ্ডা অনুভৱ কৰা নাই, তেনেহ'লে মুৰ্গী কেতিয়াও ঠাণ্ডা লগা নাই। সেইটো এটা কথা লক্ষ্য কৰিব, যিহেতু এইটো প্ৰেক্টিকেলি হয় বন্ধুসকল। মই যিহেতু 18 বছৰ ধৰি এইটো কামৰ লগতে জড়িত আছোঁ, সেইকাৰণে মই আজি এইবিলাক কথা আপোনালোকৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ বন্ধুসকল। আপোনালোকৰ যিহেতু আমাক এইবিলাক মুৰ্গী কিমান দিয়ে, 45 গ্ৰামৰ যিহেতু পোৱালি দিয়ে, যিহেতু 45 গ্ৰামৰ পোৱালি আমি কি কৰিব লাগিব, এইবিলাক 2.5 কেজি 3 কেজি কৰি কিনে কোম্পানীক পঠিয়াব লাগিব। সেয়ে বন্ধুসকল, আমি সৰু সময়ত অলপ যত্ন কৰিব লাগিব। কেনেধৰণে যত্ন কৰিব লাগিব বন্ধুসকল, আমি কণ্টিনিউ ব্ৰুডিঙৰ সময়ত 6 দিন 7 দিনমান আমি ধুনীয়াকৈ গোটেই ৰাতিটো আমি এইবিলাকক মুৰ্গীকেইটাক দৌৰাই কিনে আমি দানা খুৱাব লাগিব। আৰু দানা আৰু পানী প্ৰপাৰলি খুৱাব লাগিব। আৰু এটা কথা মনত ৰাখিব, দানা পানী খাইছেনে নাই মুৰ্গী, আপোনালোকে এনেধৰণে মুৰ্গীটো ধৰি ল'ব,
এইটো দেখা পাইছে বন্ধুসকল এনেধৰণে ধৰি ল'ব এনেকৈ টিভি চাব এইটো চাওক দানা ধুনীয়া ইনটেক কৰিছে আৰু পানীও ইনটেক কৰিছে যদি এইটো আপোনাৰ কোমল কোমল থাকে তেনেহ'লে আপোনালোকে গম পাব এইটো দানা আৰু পানী সমানে ইনটেক কৰিছে এনেধৰণে বন্ধুসকল আপোনালোকে নিজে চেক কৰিব কাৰণ চাওক তেওঁলোকে আমাক যেহেতু পোৱালি এদিনৰ পোৱালি আনি আমাক যেহেতু ফাৰ্মত দি দিয়ে আমি সদায় যেনেকৈ ল'ৰা ছোৱালীক আমি কেঁচুৱাক যেনেদৰে আমি যেনেধৰণে মৰম চেনেহ কৰিব লাগিব সেনেধৰণে আমি মুৰ্গী পোৱালিও যিহেতু এদিনৰ আমাক পোৱালিটো দিয়ে আমি সেনেধৰণে পোহপালন দিব লাগিব আৰু আমি 7 দিন কণ্টিনিউ আমি দিনে ৰাতি আমি লাগি থাকিব লাগিব কাৰণ কি হয় আমাৰ যদি ব্ৰুডিং যদি মেনেজমেণ্ট ভাল হয় তেনেহ'লে আমাৰ প্ৰপাৰলি যিখিনি ৱেইট থাকিব সেইটো আমি পামে আমাৰ ফাৰ্মাৰসকলে কি ভুল কৰে যেহেতু মুৰ্গী পোৱালি লোৱাৰ পিছত ধুনীয়াকৈ টোপনি যায় আৰু আপোনাৰ কোনো ধৰণৰ সময় নিদিয়ে আৰু অলপ সময় যেহেতু দিব তাৰপিছত তেওঁলোকে টোপনি যায় সেইটো আপোনালোকে ভুল কাম নকৰিব বন্ধুসকল যেহেতু মই আজি যেহেতু 12টা 1টা বাজিছে তথাপিও মই যেহেতু মুৰ্গীবিলাকক যেহেতু দৌৰাই পানী আৰু দানা ইনটেক কৰাই আছোঁ আৰু মই পেপাৰতো দানা দিছোঁ প্লাছ এইবিলাক ফিডাৰ ডিংকাৰতো যেহেতু মই প্ৰপাৰলি চাই আছোঁ সেনেদৰে আপোনালোকেও চাব বন্ধুসকল কিয় কৈছোঁ এইটো আমাৰ যেহেতু 7 দিন যেহেতু ব্ৰুডিং মেনেজমেণ্ট সেইটো আমি যদি প্ৰপাৰলি ভালদৰে কৰি যাওঁ বন্ধুসকল আমাৰ ড্ৰেগন আৰু ৰিজাল্টত আমাৰ কোনো ধৰণৰ অসুবিধা নহয় আৰু সময় অনুসৰি এইবিলাকক স্পেচ দি থাকিব লাগিব আৰু বন্ধুসকল যেহেতু ঠাণ্ডা ভালকৈ পৰাই নাই সেইকাৰণে যেহেতু ইমান নৰ্মেলকৈ মই যেহেতু চিলিংবিলাক লগাইছোঁ আপোনালোকে চাব পাৰিব এনেধৰণে চিলিং লগাইছোঁ ইমান ঠাণ্ডা পোৱা নাই যদি যেনেকৈ ডিচেম্বৰ জানুৱাৰী মাহ হ'লে আপোনালোকৰ টোটেলি এইবিলাক ব্লক কৰি দিব লাগিব ওপৰতো ব্লক কৰি কিনে আমি কি লগাব লাগে গেছ বৰ্ডাৰ লগাব লাগিব সেইটো বিষয়ে সেইটোৰ ওপৰতো মই এটা ভিডিঅ' বনাম যিহেতু আপোনালোকে কমেণ্টত জনাব যেহেতু মই মুৰ্গীবিলাক সদায় এটা কথা মনত ৰাখিব পোৱালিৰ সময়ত যিবিলাক মুৰ্গী অহাৰ লগে লগে আমি সদায় পানীটো আমি প্ৰিফলাৰ যোনটো পেট চাফা কৰে সেইটো আমি 4 ঘণ্টামান খুৱাব লাগিব তাৰপিছত আমি কি কৰিব লাগিব আপোনাৰ ORS নাইবা চেনি পানী আমি ঘুলি খুৱাব লাগিব সেনেধৰণে আমি খুৱাব লাগিব যদি আমাৰ যদি প্ৰপাৰলি যদি সেনেধৰণে খুৱাওঁ আমাৰ তেতিয়াহ'লে মুৰ্গী কোনো ধৰণৰ অসুবিধা নহয় আৰু মুৰ্গীয়ে প্ৰপাৰলি যিমানখিনি ৱেইট পাব লাগে সেইখিনি আমি ৱেইট পামেই সেয়ে বন্ধুসকল আপোনালোকে চাব পাৰিব যিহেতু মোৰ মুৰ্গীবিলাক গোটেই ইনটেক ধুনীয়াকৈ কৰিছে পানীও যিহেতু ধুনীয়াকৈ খাইছে লগতে আপোনাৰ দানাও ধুনীয়াকৈ খাইছে আৰু বন্ধুসকল মোৰ চাব পাৰিব এইটো আপোনাৰ টোটেল ইয়াত মুৰ্গী মোৰ যেহেতু 2400 মুৰ্গী দিছে 2400 মুৰ্গী যেহেতু মোৰ এই 5টা ব্ৰুডিঙত যেহেতু মিলাই কিনে মই ৰাখিছোঁ 2400 মুৰ্গী এতিয়া 2400 মুৰ্গী যেহেতু ভালকৈ কৰিলে আমাৰ ভাল টকা এটা আহে 50 60 70 হাজাৰ 80 হাজাৰ লৈকেও আহে বন্ধুসকল যদি আমি প্ৰপাৰলি যদি সময় নিদিওঁ তেনেহ'লে আমাৰ বহুত ধৰণৰ অসুবিধা হয় যেহেতু ব্ৰুডিং মেনেজমেণ্ট সদায় আপুনি এটা কথা লক্ষ্য কৰিব যদি নিজে যদি ঠাণ্ডা অনুভৱ নকৰে তেনেহ'লে আমাৰ ঠাণ্ডা হোৱা নাই যদি নিজে যদি ঠাণ্ডা অনুভৱ হয় তেনেহ'লে আপোনালোকে কি কৰিব হয় কি গেছ বৰ্ডাৰ লগাব লাগিব নহ'লে হিট মেইনটেইন কৰিব লাগিব নহ'লে খৰি কিবা হ'লেও জ্বলাই কিনে মুৰ্গীবিলাকক হিট দিব লাগিব আৰু এটা কথা মনত ৰাখিব আপোনালোকে সদায় হয় কি 100 পাৱাৰৰ নহ'লে 200 পাৱাৰৰ আপোনালোকে বাল্ব এনেকৈ 4টাকৈ এটা ব্ৰুডিঙত প্লাছ ওপৰত দেখা পাইছে আপোনাৰ এইটো এটা LED মাজত এটা লগাই দিব এনেধৰণে লগাব এইবিলাকো হিট বহুত মেইনটেইন কৰে এইটো চাব পাৰে এইটো এটা তাৰপিছত 2টা 3টা 4টা মাজত কি LED এটা লগা আছে এনেধৰণে কৰিলে এইবিলাক 100 বাল্বেও বহুত আপোনাৰ যেহেতু হিট মেইনটেইন কৰি দিয়ে আৰু যদি 200 পাৱাৰৰ যদি বাল্ব লগাইতো তেনেহ'লেতো খুবেই ভাল হেলোজেন লগালেতো আৰু খুবেই ভাল যেহেতু লাইনৰ বিল বহুত আহে সেইটো কাৰণে মই ক'ব যোৱা নাই হেলোজেন লগাব বুলি যিহেতু আগতে মই যেহেতু লগাইছিলোঁ আপোনালোকে পৰাপক্ষত যদি বেছি ঠাণ্ডা মাৰে তেনেহ'লে আপোনালোকে গেছ বৰ্ডাৰ নাইবা চিলিণ্ডাৰ গেছ বৰ্ডাৰটো ইউজ কৰিব পাৰে নহ'লে আপোনালোকে কি কৰিব নেচাৰেলিভাৱে যিবিলাক আপোনাৰ
এইটো কি বোলে টিনৰ টিন যোনটো কাটি কেনে আমি ধুনীয়াকৈ গোবৰবিলাক দি কেনে ভুচিবিলাক দি কেনে তাৰ পৰাও আমি হিট মেইনটেইন আমি কৰিব পাৰোঁ। সেইটো এটা প্ৰচেছ আছে। সেইটো নিজৰ কোনটো সুবিধা হয় সেইটো অনুসৰি আমি কৰিব লাগিব। বন্ধুসকল, মই বেছি দীঘল কৰি নাথাকোঁ। বৰ্ডিং যিহেতু মেনেজমেণ্টৰ কথাহে মই আজি আপোনালোকক ক'ব গৈছোঁ। আপোনালোকে পৰাপক্ষত দানা ধুনীয়াকৈ দি দিব আৰু মুৰ্গীবিলাকক 7 দিনলৈকে এনেকৈ দৌৰাই আপোনালোকে খুৱাই থাকিব। কিয় কৈছোঁ বন্ধুসকল, যিবিলাক মুৰ্গীবিলাক যিহেতু মুৰ্গীবিলাকৰ নাড়ীবিলাক ভালকৈ শুকোৱা নাথাকে, সেইটো কাৰণে আমি সিহঁতক দৌৰাই খোৱালে নাড়ীবিলাক শুকাই যায় আৰু লগতে গ্ৰ' হোৱাত আমাৰ সহায় কৰে। সেয়ে বন্ধুসকল, মই এইখিনিকৈ মোৰ ভিডিঅ'টো সামৰিছোঁ। আপোনালোকে কমেণ্টত জনাব কেনেধৰণৰ ভিডিঅ' লাগিব ব্ৰইলাৰৰ ওপৰত, আৰু যিকোনো মানে ফাৰ্মিঙৰ ওপৰত আপোনালোকে কেনেধৰণে ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাব। এইখিনিকৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।